না আমাৰ অলপ বয়স হৈছেতো ইয়ং জেনেৰেশ্যনে বহুত কথা কৈ থাকে মই নামাতো আকৌ গতিকে কথাটো এনেকুৱা জিকাটো এটাত জিকা লাখত জিকা কথাটো একেটাই কাৰণ আল্টিমেট ডেমক্ৰেচিত এটা বাহিৰ জিকিলেও সেইজনো ইলেক্ট হয় কিন্তু আমি সাধাৰণতে বেছিভাগ মানুহৰ পৰা সমৰ্থন এইকাৰণে বিচাৰোঁ যে আমি কৰা কামবিলাক যোৱা 5টা বছৰত মই কিছু কাম কৰিছোঁ সেই কামবিলাকৰ প্ৰতি মানুহৰ এটা যদি স্বীকৃতি দিয়ে ভাল লাগিব আৰু কিছুমান পলিটিকেল মানুহ থাকে যিসকলে স্বীকৃতি দিবলৈ ইচ্ছা থাকিলেও নকৰে কাৰণ পাৰ্টিৰ প্ৰতি তেওঁলোকৰ আনুগত্য আছে সেই হিচাপে যোৰহাটত এইটো এটা মেচিভ মই মেণ্ডেট পালোঁ বুলি ভাবোঁ মই ইমান আশা কৰা নাছিলোঁ মই ইমান বেছি আশা কৰা নাছিলোঁ মই জানো যে অলপ ভোটত মই জিকিম কাৰণ মোৰ অপোনেণ্ট তেখেতৰ লগত বৰ খুব বেছি পাব্লিকৰ লগত তেনেকুৱা MP হিচাপে থকাৰ কাৰণে পাব্লিকক ইমান ক্ল'জ তেওঁলোকে কানেকশ্যন নাছিল আৰু এই MLA হ'বলৈ হ'লে বা পঞ্চায়তৰ কিবা হ'বলৈ হ'লে বা আমাৰ য'ত মানে আমি তলৰ লেভেলৰ কামখিনি হয় MLA আজিকালি বহুত কাম মানুহে বিচাৰে সেইকাৰণে আমি মানুহৰ লগত টাচটো নাথাকিলে মানুহে ভোটটো দিব নিবিচাৰে আৰু মই নাজানো মই অলপ তেনেকুৱা ধৰণৰ মানুহক মই কোন পাৰ্টিৰ কি কথা এইবোৰ কেতিয়াও সুধি পোৱা নাই কোন 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 ধৰ্মৰ মই সেইটো সোধা নাই মই সকলোকে সমানে চাওঁ আৰু যোৰহাটখন কথাটো অলপ বেলেগ অসমৰ অন্য জেগাত কেনেকুৱা মই নাজানো কিন্তু যোৰহাটত মানুহৰ মাজত মিলাপ্ৰীতিটো আছে 4টা সমষ্টিতে কিন্তু বিৰোধী শূন্য হৈ পৰিছে যোৰহাটৰ এইটোতো খুব ভাল কথা বিৰোধী শূন্য হোৱাৰ কথাটো অন্য নাই কংগ্ৰেছ দলে নিজকে অলপ চিন্তা কৰিব লাগিব তেওঁলোকে অকল চৰকাৰ কৰাৰ কথা চিন্তা কৰিব নালাগে তেওঁলোকৰ ভেটিটো কাৰণ আমাক বিৰোধী লাগে গণতন্ত্ৰত বিৰোধী অবিহনে কোনো গণতন্ত্ৰ হ'ব নোৱাৰে স্বৈৰতন্ত্ৰ হ'ব গতিকে পাৰ্টি কংগ্ৰেছ এটা পুৰণা পাৰ্টি তেওঁলোকৰ এটা ভেটি যোৰহাটত আছিল নথকা নহয় মই ধৰি লওক কংগ্ৰেছৰ নাথাকিলেও মই প্ৰায় 6টা ইলেকশ্যন জিকিছোঁ 6-5-30 বছৰ কাৰণ ইয়াততো যোৰহাটত কংগ্ৰেছ আছে যদিওতো মোকো সমৰ্থন কৰিছিল গতিকে কংগ্ৰেছৰ এখিনি মানুহ আছে আমাৰ দলৰ এখিনি মানুহ আছে কিন্তু সাধাৰণ মানুহখিনিয়ে কি ভাবে সেইটো খুব ইম্পৰ্টেণ্ট আৰু সেইকাৰণে মই ভাবোঁ এজ এ MLA হিচাপে বহুত দিন মই ইয়াত আছোঁ মই মানুহৰ লগত মোৰ সেই টাচটো আছে কোন পাৰ্টি কি কথা লৈ মই নাপাতো যাৰ যি সমস্যা থাকে মই এজ এ MLA মই সেইখিনি চেষ্টা কৰোঁ আৰু এইবাৰো হয়তো মই ভবাই নাছিলোঁ 20-22 হাজাৰ হ'ব বুলি মই এনেই ভাবিছিলোঁ 12,000-13,000 মেক্সিমাম হ'ব বুলি কাৰণ মই ইমান ঘূৰিব ময়ো পৰা নাছিলোঁ কাৰণ 2টা বছৰত মই 6খন পঞ্চায়তৰ কাম কৰিব লগা হৈছিল কিন্তু তাৰ মানুহখিনিও বিশ্বাসত ল'লে যোৰহাটৰ মানুহটো বিশ্বাসত লয়ে আৰু কিছু থাকে পাৰ্টি তেওঁলোকৰ বেলেগ গতিকে তেওঁলোকে মোৰ লগত ভাল হ'লেও তেওঁলোকে ভোটটো মোক দিব নোৱাৰে নহ'লে হয়তো আৰু 4-5জনক বেছিকৈ পালোহেঁতেন কাৰণ লগৰে বন্ধু কিন্তু তেওঁলোক বেলেগ দলৰ গতিকে সেইটোৱে কথা এইটো মোৰ কাৰণে ৰেকৰ্ড হয় নেকি 22 হাজাৰ মই ভবা নাই ইমান পাইছোঁ নাই কিন্তু মই ইমানত জিকা নাই 5টা বাৰ মই জিকিছোঁ ন আগতে মানে আৰু সেইটোৱে আৰু কথা ভাল লাগিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221